গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তৰ চুৰিকাণ্ড চুৰে লুটি নিলে 12,000 টকা সহ ঔষধ ভৰ্তি এটা বেগ দৰং জিলাৰ ঢোলাত সংঘটিত হ'ল এই ঘটনা আজি দৰং জিলাৰ ঢোলা আৰক্ষী থানাৰ গাতে লাগি থকা টাংনি সাপ্তাহিক বজাৰত আবু বক্কৰ সিদ্দিক নামৰ লোক এজনে বেলেনো বাহন লৈ টাংনি সাপ্তাহিক বজাৰত বজাৰ কৰিবলৈ যায় ঢোলা থানাৰ ওচৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাওঁফালে বাহন ৰখাই বজাৰ কৰি আহি গাড়ীত বহিব লওঁতে বাহনৰ বাওঁফালৰ গ্লাছখন ভঙা দেখিবলৈ পায় আৰু বাহনখনত ৰাখি থোৱা বেগ এটা নথকাত অথন্তৰ লাগে ব্যক্তিজনৰ য'ত আছিল 12,000 টকা সহ বহু দৰকাৰী নথিপত্ৰৰ লগতে বহু মূল্যৱান ঔষধ এইটো ঢোলা আৰক্ষী থানাৰ সন্মুখতে যেটো ঘটনা হ'ল মোৰ সৰু ভাইটি মানে এখন বেলুনৰ গাড়ী লৈ আহিছিল হোৱাৰ পিছত আধা ঘণ্টামান গাড়ীখন ৰখাই মানে বজাৰ কৰি আহি আছে তাতে আৰক্ষী বিষয়া বহুত আছিল টকাৰ সত্ত্বেও মানে গাড়ীটো মানে পিছফালে গ্লাছটো ভাঙি তাতে বেগ আছিল আৰু বহুত নথিপত্ৰ আছিল টকা 12,000 মান আছিল এইখিনি কোনোবা দুৰ্বৃত্তই মানে ভাঙিছিল লৈ গ'ল কিন্তু আমাৰ এটা কথা হ'ল এইটোই যেহেতু অসমৰ ভিতৰত ইমান টুপাৰ হৈ আছে যে আৰক্ষী বিভাগ সচেতন হ'ব লাগে কিন্তু হোম মিনিষ্টাৰ আমাৰ CM নিজে তেখেতে ইমান কোৱা সত্ত্বেও মানে কাণ সাৰ কৰা নাই আৰক্ষী বিভাগে কোনো তদন্ত নকৰে আৰু আমি ক'বলগীয়া গ'লে আজি আৰক্ষীৰ সন্মুখতে এনেকুৱা চুৰিকাণ্ডটো হৈ গ'ল গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক মানে অনুৰোধ জনাওঁ এইটোৱে যে আপুনি অলপ আৰক্ষী বিভাগক সতৰ্কবাণী কৰি দিব যাতে জনতাৰ সুবিধাৰ্থে যে কাম কাজবিলাক কৰে এনেকৈ বহি থাকিলে গাড়ীখন থানাৰ সন্মুখতে আছিল ৰাস্তাৰ অপজিট সাইডত আছিল আৰু এখেতে কৈছে আমি হুদাৰ পিছতো কৈছে মানে CCTV বোলে এখানে ফুটেজ মানে নাহে কৈছে এনেকুৱা কথাটো কৈছে CCTV আছে একদম থানাৰ সন্মুখতে গাড়ীখন আছে গতিকে এইখিনি তদন্ত হ'ব লাগে মানে পুলিচ বিভাগক কৈ মানে কেনেকৈ তদন্ত কৰিব এই তদন্ত আমাৰ উচিত বিচাৰ হ'ব লাগে বাহনৰ গ্লাছ ভাঙি কোনোবা দুৰ্বৃত্তই টকাৰ বেগ চুৰি কৰি লৈ যোৱাত হতাশাত ভাঙি পৰিছে ব্যক্তিজনে আৰু উপায়ন্তৰ হৈ ঢোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী ব্যক্তিজনে দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com